আজিৰ পৰা আৰম্ভ হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ ৰথযাত্ৰা মহোৎসৱ আৰু আজি ৰথযাত্ৰা কৰা হ'ব। মই বৰ্তমান উপস্থিত আছো নগাঁও ব্ৰহ্মপুৰৰ লুংচুং চাহ বাগিচাৰ একমাত্ৰ আচলতে জগন্নাথ মন্দিৰত। আৰু এয়াই যে পৰিৱেশ দেখুৱাই আছে, আমাক পৰিৱেশটো দেখুৱাই আছে। মই যে পৰিৱেশ দেখুৱাব বিচাৰিছো আচলতে এইখন ৰথতে মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথক আচলতে ইয়াৰ পৰা লৈ যোৱা হ'ব। আৰু যে মই বেনাৰখন অকণ পৰিৱেশ দেখুৱাব বিচাৰিছো আচলতে লুংচুং উৎকল সমাজৰ উদ্যোগত লুংচুং চাহ বাগিচা, ঘিলালোদা, চামগাঁও, বৰঘাট, চাপাংলা, জীয়াজুৰি, গতিকে এইকেইখন অঞ্চলত ঘিলালোদা, চামগাঁও, বৰঘাট, চাপাংলা, জীয়াজুৰি এইকেইখন অঞ্চলত আচলতে মহাপ্ৰভু জগন্নাথৰ যি ৰথযাত্ৰা লৈ যোৱা হ'ব। আৰু যি ভিতৰৰ যি পৰিৱেশ আচলতে আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিছে, মই তাৰ পৰিৱেশ দেখুৱাইছো। আচলতে লোকাৰণ্য হ'ব আৰু কিছু সময় পিছত আচলতে আৰু মানুহ বাঢ়ি আছে, গতিকে ইয়াৰে মই পৰিৱেশ আপোনালোকক দেখুৱাইছো। আৰু মই যি ভিতৰ চোৱা পৰিৱেশ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে আজি সমিতিৰ বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে ৰথযাত্ৰা ক'ৰ পৰা ক'লৈকে হ'ব বা কেনেধৰণৰ এইবাৰ তেওঁলোকে আয়োজন কৰিছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আপোনাক ৰথযাত্ৰাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কি ক'ব, আজি কিমান বছৰ হৈছে আৰু ৰথযাত্ৰা ক'ৰ পৰা ক'লৈকে আপোনালোকে এয়া কৰিব? এতিয়া ৰথযাত্ৰাটো আজি উৰিষ্যাৰ পৰা বিস্তাৰিত হৈ পেলাই অসমত আহি পাইছেহি আৰু আমাৰ ইয়াতে ৰথ পূজা ভাগ কৰা আজি এই বছৰলৈ আমাৰ 44 বছৰ, 44 ইয়াৰ্ছ। গতিকে এই পূজা ভাগ আমি জীয়াই এইটো কাৰণে ৰাখিব বিচাৰিছোঁ যে এইটো এটা উৰিষ্যাৰ পৰম্পৰা, ধৰ্ম অনুষ্ঠান আৰু হিন্দু সম্প্ৰদায়সকলৰ এটা মাহত মানে পূজা বুলি আমি আখ্যা দি পেলাই ইয়াক পূজা ভাগটো আগবঢ়াই লৈছোঁ। আৰু যিমান দূৰ পাৰোঁ আগবঢ়াই যাম। আৰু হয়তো ইয়াত অনেক ভুল ত্ৰুটি কৰিছোঁ, ভুল ত্ৰুটিৰ কাৰণে আমাক সকলোৱে ক্ষমা মাৰ্জনা কৰিব লাগে। গতিকে আমাৰ সতীৰ্থ এজন আছে, তেখেতে বাকীখিনি ক'ব। নিশ্চয়কৈ আন এজন বিষয়ববী আছে। প্ৰথমতে আপোনাক মহাপ্ৰভু শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব, আজি যিহেতু এক উখল মাখল পৰিৱেশ লগতে আজি ৰথযাত্ৰা? মোৰ নাম বিজয় নায়ক, মই লুংচুং চাহ বাগিচাৰ এজন মানে শ্ৰমজীৱী। গতিকে এই ৰথযাত্ৰা পূজা আজি নহয়, আজি 44 বছৰ হৈ গ'ল। মানে 79ৰ পৰা আমি একেৰাহে আজি প্ৰায় 44 বছৰ হৈ গ'ল। আজি যি পূৰ্বপুৰুষ আমাৰ লগত আছিলে, তেওঁলোকে ধৰক আইঠা নায়ক বুলি স্বৰ্গীয়, তেওঁ এই মানে ইয়াৰ বহুত অৱদান আছে। তেখেতে আজি নাই, তথাপি তেওঁক আজি আমি এই ৰথযাত্ৰা উপলক্ষে তেওঁক মনত ৰাখিছোঁ আৰু চিৰদিন তেওঁ আমাৰ অন্তৰত থাকিব। এই জগন্নাথ পূজা হ'ল কি আমাৰ উড়িয়া জাতিৰ বা উৎকল সমাজৰ বা উড়িয়া জাতিৰ এটা মহৎ উৎসৱ। আৰু এইটো আমাৰ ইষ্ট দেৱতা, এই ইষ্ট দেৱতাক আমি চবেই সন্মান কৰোঁ। আমাৰ ইষ্ট নহ'লে আমাৰ ঘৰখন নচলে, সেইকাৰণে আমাৰ জাতিৰ এটা আজি ইষ্টই আমি চবেই আমাৰ এই জগন্নাথ মহাপ্ৰভুক আমি মানো। আৰু এই গতানুগতিকভাৱে চলি আহিছে। আজি এই ৰথযাত্ৰা আজিৰ নহয়, আজি হিচাপ কৰিব যাওঁতে ইতিহাস দেখিলে 900 পৰা আজি 25,000 বছৰ পূৰ্বৰ কথা এইবিলাক থাকিব। গতিকে আমাৰ বিশেষ নাই, এই যোগাযোগ চলি আছে, চলি থাকিব। আমি থাকিলেও পূজা হ'ব, নাথাকিলেও পূজা হ'ব। 79ৰ পৰা আৰম্ভ হৈছে, আজি 2024 চন, আজি 44 বছৰ হ'ল। আৰু জগন্নাথ প্ৰতিমা যিটো আজি আমি আজি পূজা পাঠ কৰি আছোঁ, এই আজি 12 বছৰ হ'ব। এই বছৰ অহা বছৰলৈকে আমাৰ জগন্নাথ প্ৰতিমা বদলি হ'ব। গতিকে ইয়াৰ যুগ শেষ হ'ব আৰু অহা যুগলৈকে হয়তো মই থাকিম নাথাকে, প্ৰভু জীয়াই ৰাখিব। আজাদিক যাম, দেখাত পাম নিশ্চয়। এই প্ৰভু ইমানে ক'লোঁ, এই জগন্নাথ পথ চলি থাকিব। উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্মলৈ কি বাৰ্তা কৰিব? গতিকে তেওঁলোকক আধ্যাত্মিক দিশত কেনেধৰণে এই পূজাৰ লগত দিলে নহ'ব বুলি আপুনি? আজি ধৰক এই যে পূজা মই যেনে কৰিছে নহয়, আজি আমি আগত কৰিছিলোঁ। এতিয়া ধৰক এটা ৰোহিত নায়ক, শাৰদ নায়ক বা বাপুৰাম নায়ক, এইবিলাক যিবিলাক উঠি অহা নৱপ্ৰজন্ম, তেওঁলোকৰ দায়িত্ব দিছোঁ। তেওঁলোকে আগতকৈ এতিয়া বেছি ভালকৈ কৰিছে বুলি মই অনুভৱ কৰোঁ আৰু তেওঁলোকে ভাল কৰি যাবলৈ আশা ৰাখিছোঁ। আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিছে। আৰু আজি সমিতিৰ সম্পাদকগৰাকী আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা কি ক'ব, আপোনালোকৰ কিমান তল হৈছে আৰু ৰথযাত্ৰা ক'ৰ পৰা ক'লৈ কৰিব? সৰ্বপ্ৰথমে মই আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ সমূহ হিন্দু সনাতনী ভক্তপ্ৰাণ ৰাইজক এই পবিত্ৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ভব্য আৰু মহান ৰথযাত্ৰা এই আজিৰ এই শুভ দিনটিত আমি নগাঁও জিলাৰ লুংচুং চাহ বাগিচাৰ 44তম শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উদযাপন সমিতিৰ হৈ সমূহ অসমবাসীক আমি শুভেচ্ছা জনাইছোঁ। আৰু এই মহাপ্ৰভুৰ ৰথযাত্ৰা
আজি গোটেই বিশ্বত আজিৰ দিনত আজিৰ তাৰিখৰ একেটা সময়তে উদযাপন কৰা হৈছে। আজি অসমৰ এই দাঁতিকাষৰীয়া অঞ্চল নগাঁও জিলাৰ লুংচুং চাহ বাগিচাত আমি আজি প্ৰায় 44 বছৰ ধৰি এই মহাপ্ৰভুৰ ৰথযাত্ৰা উৎসৱটি আমি উদযাপন কৰি আহিছোঁ। হয়, ক'ৰ পৰা ক'লে কৰিব ৰথযাত্ৰা? আমাৰ আজি মহাপ্ৰভুৰ ৰথ উলিয়াব ইয়াৰ পৰা বৰঘাট হৈ মানে মন্দিৰৰ পৰা শ্ৰীমন্দিৰৰ পৰা বৰঘাট হৈ চমচীয়া লাইন বৰঘাট হৈ চাপানালা হৈ জীয়াজুৰি চাহ বাগিচালৈ যাব। জীয়াজুৰি চাহ বাগিচাৰ পৰা পুনৰ উভতি আহি চাপানালা, চামগাঁও, লুংচুং, তিনিআলি, ঘিলালতা হৈ আমাৰ যিটো অস্থায়ী গুণ্ডিচা মন্দিৰ, যিটো আমাৰ গুণ্ডিচা মণ্ডপ, য'ত আমাৰ মহাপ্ৰভুৰ ৰথ 8 দিনলৈকে থাকিব, মহাপ্ৰভু তাতে বিৰাজমান কৰিব। আদিনে কাৰ্যসূচী লুংচুং ঘিলালতাৰ য'ত আমাৰ গুণ্ডিচাৰ অস্থায়ী মণ্ডপ কৰা হৈছে, গতিকে সেই গুণ্ডিচা অস্থায়ী মণ্ডপতে মহাপ্ৰভু 8 দিনলৈ তাত বিৰাজমান হ'ব। কি কাৰ্যসূচী থাকিব? কাৰ্যসূচী আমাৰ বিভিন্ন কাৰ্যসূচী, বেৰা কাৰ্যসূচী আছে। আমি আজি মহাপ্ৰভুৰ ৰথ ইয়াৰ পৰা ওলাই যোৱাৰ পিছতে সম্ভৱতঃ 10টা-11টামান বজাৰ ভিতৰতে আমি পুনৰ উভতি আহিম আমাৰ গুণ্ডিচা মন্দিৰ য'ত আমাৰ স্থাপন কৰা হৈছে, আমি তালৈকে উভতি আহিম। আৰু অহাকালি ৰাতিপুৱাৰে পৰা মহাপ্ৰভুৰ পূজা অৰ্চনা হ'ব, নাম ভজন কীৰ্তন হ'ব, বিভিন্ন আমাৰ আমন্ত্ৰিত নামতি দলৰ আহিব। দল আমি প্ৰত্যেক বছৰে আমি নিমন্ত্ৰণ কৰোঁ আৰু তেখেতসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকল আহে মহাপ্ৰভুৰ গুণানুকীৰ্তন কীৰ্তন কৰিবলৈ। আৰু ঠিক তেনেদৰে আমি আমাৰ অহাইকে 11 তাৰিখ বৃহস্পতিবাৰে সন্ধিয়া 7 বজাৰ পৰা আমি দিহানাম প্ৰতিযোগিতাৰো আমি উদযাপন সমিতি আয়োজন কৰিছোঁ। মই আশা কৰিছোঁ উদযাপন সমিতিৰ সম্পাদক হিচাপে অসমৰ যিহেতুকে আমি পোনপ্ৰথমবাৰৰ বাবে দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, গতিকে আমাৰ যিসকল দিহানাম আছে, দল আছে, তেখেতসকলে এই মহাপ্ৰভুৰ এই পূজাৰ উপলক্ষে দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ, তাত তেওঁলোক ভাগ ল'ব আৰু আমি যথেষ্ট উৎসাহিত হ'ম। উঠি অহা প্ৰজন্মলৈ কি ক'ব? এই আধ্যাত্মিক দিশত এই পূজাৰ পৰা কেনেধৰণে আগবাঢ়ি যাব বুলি? নিশ্চয়। আমি মহাপ্ৰভুক এইটো আজি চাওক, আপুনি মোৰ লগত কথা পাতিছে, মই আপোনাৰ লগত কথা পাতিছোঁ, একমাত্ৰ এইটো মহাপ্ৰভুৰ ইচ্ছাৰ কাৰণে হৈছে। আজি আমি সকলো ইয়াত ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছোঁ কেৱল মাত্ৰ মহাপ্ৰভুৰ ইচ্ছাৰ কাৰণে। গতিকে মই প্ৰজন্মৰ প্ৰতি এইটোৱে মোৰ আহ্বান থাকিব যে আজি আমি সকলোবিলাক কৰিব লাগে। আজি খেল ধেমালিৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিব লাগে আৰু ঠিক তেনেদৰে আধ্যাত্মিক দিশতো আমি আগবাঢ়ি যাব লাগে। যিহেতুকে ভাৰত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰা দেশ, আৰু যিহেতুকে ভাৰতেৰে মহাপ্ৰভুৰ শ্ৰী জগন্নাথ দেৱৰ পুৰীত যিহেতুকে ধাম আছে আৰু আমি সেই ভাৰতৰে আমি বাসিন্দা, আমি ভাৰতবাসী। গতিকে মহাপ্ৰভুৰ কেৱল মাত্ৰ আমি জগন্নাথ মহাপ্ৰভুৰ পূজাৰ কথাকে কোৱা নাই, আধ্যাত্মিক পৰিৱেশ গঢ় লৈ উঠাবলৈ বিভিন্ন তেনে কাৰ্যসূচী আছে, যিবিলাক কৰিব লাগে বুলি মই আমাৰ নতুন প্ৰজন্মক মই আহ্বান জনাওঁ। নিশ্চয়কৈ মই যে ভিতৰৰ পৰিৱেশ আচলতে যি এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিছে, যি আচলতে ৰাইজে সেৱা কৰিবলৈ আহিছে আৰু মই এটা পৰিৱেশ দেখুৱাইছোঁ। আচলতে তেওঁলোকৰ যি মনোকামনা আচলতে বিচাৰি প্ৰভু শ্ৰী জগন্নাথৰ ওচৰলৈ বিচাৰি আহিছে, আৰু এয়াই যি মই পৰিৱেশ বিতচা পৰিৱেশ দেখুৱাইছোঁ। আৰু মই পুৰোহিতগৰাকীৰ ওচৰলৈ যাম। হয়, পুৰোহিতগৰাকীৰ ওচৰলৈ আহিছোঁ। আপোনাৰ মন্ত্ৰটি যদি উচ্চাৰণ কৰি দিয়ে। ওম সর্বমঙ্গল মাঙ্গল্যে শিবে সর্বত সাধিকে শরণে ত্রম্বকে গৌরী নারায়ণী নমস্তুতে। ওম বেদানুদ্ধরতে জগতিং বহতে ভৌগোলমুদ্ভিব্রতে দৈত্যান্ধারয়তে বলিঞ্ছলয়তে ক্ষত্রাংক্ষয় কুর্বন্তে। ওম পৌরস্তম জয়তে হলঙ্কলয়তে কারিণ্যমাতঙ্গতে ম্লেশান মূর্ষতে দশা কিটিকিটি কৃষ্ণায় তুভ্যং নমঃ। ওম শিবরূপে জগদ্বন্ধন সর্বযজ্ঞ প্রদূষিত চতুর্বর্গ প্রদোষিত মন্দরম তাং নমাম্যহম। ওম স্বস্তি ন ইন্দ্রবিধ্বস্তবা স্বস্তি ন পুষ বিশ্বদেবা স্বস্তি নাক্ষনেমি স্বস্তি ন বৃহস্পতি ধাতু। ওম স্বস্তি ওম স্বস্তি ওম স্বস্তি। নিশ্চয়কৈ যি আধ্যাত্মিক পৰিৱেশ এটা বিৰাজমান কৰিছে, আৰু যি পুৰোহিতগৰাকীয়ে যি মন্ত্ৰস্থান কৰিলে আচলতে, আৰু যি সকলোৱে যি বিচাৰিছে আচলতে ভালে কুশলে যায়, যাতে সকলোৰে ভালে হওক তাৰেই তেওঁলোকে কামনা কৰিছে। আৰু মই ইয়াৰে পৰিৱেশ দেখুৱাই আছোঁ। আচলতে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিছে, আৰু তাৰে মই পৰিৱেশ আপোনালোকক দেখিবলৈ চেষ্টা কৰিলোঁ। নগাঁও বৰহমপুৰৰ অন্তৰ্গত যি লুংচুং ঐতিহ্যমণ্ডিত একমাত্ৰ ক'ব লাগিব একমাত্ৰ জগন্নাথ মন্দিৰ, আৰু ইয়াৰ পৰা আচলতে চাপালা অঞ্চলৰ যি
চাপালাৰ যি বিভিন্ন অঞ্চলসমূহ আছে আচলতে বৰঘাট চাপালা জীয়াজুৰিৰ পৰা আদি কৰি আচলতে যি গুণ্ডিজা যি অস্থায়ী যি মন্দিৰ নিৰ্মাণ কৰা হৈছে যি 9 দিনীয়া কাৰ্যসূচী হ'ব তাত তেওঁলোকে ৰথ লৈ যাব আৰু যি পৰিৱেশ আচলতে যি ৰথযাত্ৰা কাৰ্যসূচী পৰিৱেশ আপোনালোক পৰৱৰ্তী সময়ত আমি দেখাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান যি কাৰ্যসূচী যি আজি যি জগন্নাথ পূজা ৰথযাত্ৰা কাৰ্যসূচী তাৰ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম।